9 জুলাই আৰু 12 জুলাই 2020 মই আৰু মোৰ ল'ৰায়েনো কি কৈছিলোঁ কিনো হৈছিলে আপোনালোকক বোলো ভিডিঅ'টো দেখাওঁচোন আৰু কেনেকুৱা লাগে জনাব আৰু কিছু কথা লৈও আহিম আপোনালোকক চাই যাব শুনি যাব আৰু আপোনালোকে কেনেকুৱা পালে কেনেকুৱা কথা বতৰা কি হৈছিলেনো সেইটোকে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আপোনালোকে নিশ্চয় জনাব যিসকলে ইমান মৰম দিলে তেনেকৈ যেন মোৰ এই ইউটিউব চেনেলটোতো সকলোৱে মৰম দিয়ক মই আগবাঢ়ি যাব পাৰোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব কাৰণ যদি কিবা ভুলো হয় কিবা এটা লাগিছিলে কিবা এটা থাকিছিলে ডাইৰেক্ট কমেণ্ট কৰিব মই বেয়া নাপাওঁ আমুকটো হ'লে হ'ব আৰু এনেকৈহে কৰিবা তেনেকৈহে কৰিবা তেতিয়া কৰিবলৈ ভালো পাম হয় বা এইটো ভুল হৈছে এইটো মই শুদ্ধ কৰিম তেনেকৈ আগবাঢ়ি যাব পাৰিম হাই ফ্ৰেণ্ডছ অসমীয়া বোৱাৰী মনমী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ ভিডিঅ'টো হৈছে মোৰ মেডিকেলৰ থকা অভিজ্ঞতা প্ৰথম কৰোণা আহিলত কেনেকুৱা লাগিছিলেনো আপোনালোকক দেখাম আৰু সকলোৱে কয় যে মেডিকেলত থাকি বহুত অশান্তি পাইছোঁ বহুত বেয়া লাগিলে তেনেকৈ কয় কিন্তু আমাৰ কৰোণা প্ৰথম হলত অলপমান মানসিকভাৱে ভাগি পৰিছিলোঁ ডিপ্ৰেশ্যনত ভোগা বহুত দিনৰ এমাহমানলৈকে তেনেকৈ ফুৰিলোঁ মই মোৰ পাৰ্লাৰ কাম বন্ধ ৰাখিলোঁ বহুতে সাহস দিলে ফ্ৰেণ্ডবিলাকে সেইভাগে সদায় সোমাই থাকি পিনি ওলাই আমাৰ একো নহয় কি হ'বনো সেইভাগে কৈ লাষ্টত ওলাই আহিলোঁ এতিয়া ভাল লাগিলে সঁচাকৈ সেই কৰোণা টাইমৰ অভিজ্ঞতাখিনিয়ে মোক সাহস দিলে মানুহক সঁচাকৈ মানুহে ঘৃণা কৰিব নালাগে আচলতে এই বেমাৰটো অলপ দূৰত্ব বজাই ৰাখিব লাগে সেইবুলিয়ে মানুহক আপোনালোকে ঘৃণা নকৰিব যি নহওক কিয় মোৰ মাজত যেনেকুৱা লাগিছিলে মোৰ মনটো তেনেকৈ কিছুমানৰ কিমান বেয়া লাগে কোনোবাই কিবা এটা ক'লে যে মাতিবলৈও অকণমান অশান্তি পাব যেন যে কৰোণাহে লাগিবগৈ এতিয়াহে হাঁহি উঠে কিন্তু যেতিয়া আছিলোঁ কি অকল কান্দিয়ে থকা হৈছিলে আৰু যেতিয়া গৈছিলোঁ তেনেকৈ হাজবেণ্ডে যিদিনাখনি পঠাই দিছিলে এই মেডিকেললৈ আমাৰ কৰোণা যেতিয়া পজিটিভ ওলাইছিলে তেতিয়া তেওঁ আমাক চায়ে আমি কন্দা নাই কিন্তু তেওঁহে বেয়া লাগিছে তেওঁহে কান্দিছে আৰু তেওঁ মুখৰ আগত আমাৰো বেয়া লাগিছে কিন্তু কি হয় সাহস অকণমান দিব লাগিব যে কোনো একো হেৰি নাই হ'লেও ডক্তৰ নাৰ্ছবিলাকৰ যিখিনি কষ্ট সেইখিনি সদায় শ্ৰদ্ধা জনাওঁ তেওঁলোকে ইমান মৰম দিছিলে আৰু মোৰ ল'ৰাৰ সেই বাৰ্থডেটোত আচলতে আমাৰ কৰোণাটো হৈছিলে ওচৰতে বাৰ্থডে আছিলে বাৰ্থডে থাকোঁতে খাবলৈ গৈছিলোঁ খাবলৈ যোৱাত তেনেকৈ টেষ্ট কৰিবলৈ টেষ্ট কৰি আছিলে মানুহ এজনে কিন্তু তেওঁ কোৱা নাছিলে যে আমাৰ টেষ্ট কৰিবলৈ দিছে কিন্তু সেই টেষ্ট কৰা স্বত্বটো তেওঁলোকে ওচৰৰ মানুহ ঘৰত মাতিবই মানুহৰ যি ঘৰত বাৰ্থডে পাতিছে তেওঁলোকৰ গাত দুখ নাই কাৰণ কি হৈছে তেওঁলোকে বাৰ্থডেটো পাতিছেহে মাতিছে কিন্তু নেজানে যেন তেওঁলোকে যেন কৰোণা টেষ্ট কৰিছে বুলি অকস্মাত পজিটিভ আহিব বুলি কিন্তু পাছদিনাখনি যেতিয়া তেওঁলোকৰ পজিটিভ আহিছে তেতিয়া মোক খং উঠিছিলে তেওঁলোকে যেতিয়া এটা টেষ্ট কৰিছে তেওঁলোকে বেলেগক হ'লে ক'ব লাগিছিলে আপোনালোকে নাযাব আমাক কিজানি কৰোণা পজিটিভহে ওলায় সেইবাবে আমি নাযাওঁ বাৰ্থডেলৈ বেয়া নাপাব কিন্তু তেওঁলোকে গোটেই পৰিয়ালে আহি পানি তাত খাইছে মেলিছে সেই খোৱা মেলা ঘৰতে আমিও একেলগতে খালোঁ মেলিলোঁ কিন্তু একো চৰ্দিও নাই কাহো নাই একো নাই কিন্তু কি হয় ওপৰৰ পৰা অৰ্ডাৰ পোৱাৰ কাৰণে আমি পৰিয়ালটোৱে টেষ্ট কৰিলোঁ যেতিয়া কৰোণা পজিটিভ হৈছিলে আমাৰ 9 তাৰিখ জুলাই 9 তাৰিখে হৈছিলে আৰু সেইদিনাখনি আমাৰ পজিটিভো পাইছিলে ৰাতিপুৱা আমি 9টামান বজাত গৈছোঁ আমাক নিবলৈ আহিছিলে এম্বুলেঞ্চে নিবলৈ আহিছিলে তাৰপিছত কি হ'ল আমি গ'লোঁ গৈ পানি অকণমান বেয়াও লাগিছে এনেকুৱা কেনেকুৱা এটা পৰিৱেশ পাইছোঁ কি কথা তেনেকৈ থাকিলোঁ থকা দিনাখনিৰ পৰা সকলোৱে সহায় সহযোগ পাইছোঁ ভাল লাগিলে আৰু কিন্তু ডক্তৰ নাৰ্ছখিনিৰ বহুত কষ্ট হয় তাত PPE কিট পিন্ধি লয় তেওঁলোকে গোটেই গৰম দিনত গা ভেজি যায় তাৰপিছত কিমান কষ্ট হয় তেওঁলোকে জানে ল'ৰা ছোৱালীও থাকে তথাপিতো আমাৰ ওচৰলৈ আহে যি কি নহওক তেওঁলোকে যিয়ে নিদিয়ক কাৰণ ডক্তৰৰ ওচৰলৈ গ'লে আমাৰ লাগিলে বেমাৰটো পটককৈ ভাল হওক নহওক তেওঁলোকৰ ওচৰলৈ গ'লে যে আমাৰ বেমাৰ এতিয়া ভাল হ'বই তেনেকুৱা লাগে সঁচাকৈ তেওঁলোক আছে কাৰণে আজি সকলোৰে ভাল তেওঁলোকক সদায় ভালে ভালে ৰাখক তেওঁলোকক আৰু কি হয় ডক্তৰ বহুতকেইজন ডক্তৰে আমাক সহায় কৰিছিলে যেনেকৈ
মেডিকেলৰ চুপাৰিনটেণ্ডেণ্ট বাইদেউ পূৰ্ণিমা বাইদেউ, তাৰপিছত আৰু মানৱ গোহাঁই ছাৰ আৰু ADC বিপুল দাস ছাৰ, আৰু তেনেকৈ মোৰ ডিচিমেণ্ট যিগৰাকী মোৰ পাৰ্লাৰ ইনগ্ৰেশ্যন কৰিছিলে, তেওঁক সঁচাকৈ অন্তৰে ভাল পাওঁ। তেওঁ মানে ইমান মানে ভাল মানে মনৰ মানুহ। তেওঁ এগৰাকী মানে যেনেকুৱা যিয়ে নহওক, কিন্তু তেওঁ মানুহ হিচাপে মানুহক সহায় কৰে, সদায় তেওঁ মনত থাকি যাব। আৰু মই ভিডিঅ'টো এইভাৱেই বনালোঁ, মানে পাছলৈকে আমি যেতিয়া এইবিলাক কথা পাহৰি যাম, কেতিয়াবা কাৰোবাক কিবা এটা কথা ক'বলৈ থাকিও গৈছে তেতিয়া, আৰু অকল তেওঁলোকে সহায় কৰাই নাই, বাকী মোৰ ফ্ৰেণ্ডছ আছিল, এই পম্পী খনিকৰ, তাৰপিছত তেনেকৈ বেবী গগৈ মেডিকেলতে থাকে, আৰু তেনেকৈ মানুহজনৰ হেৰি হয় বন্ধুবৰ্গ আৰু ওচৰ চুবুৰীয়া সকলোৱে সহায় কৰিছিলে। কিন্তু কৰোণা টাইমত সকলোৱে মেডিকেলত থাকি কিছুমানে খাবলৈ নাপাওঁ, কিবা কিবি কৰে, আৰু আমাৰ হলত ক'ৰ পৰা কি আনি দিছে, নিজৰ কিছুমান বস্তু নাথাকিলেতো মানে নিবলৈ টাইম নাপাওঁ, কিবা এটা কৰে, কোনোবাই গৰম পানী খাবলৈ ফ্লাক্স, কোনটো দ্বাৰাই আকৌ ডক্টৰবিলাকে PPE কিট পিন্ধি আকৌ আমাক চমজাই থৈ আহেগৈ আমাৰ ওচৰত গৈ বস্তুখিনি। কিন্তু বহুতখিনিয়ে সহায় কৰিলে, সেইখিনি সহায় জীৱনত পাহৰিব নোৱাৰোঁ। আৰু তেওঁলোকৰ বাবে মই মানে ধন্যবাদ দিবলৈ কোনো কথা নাই, তেওঁলোকক সদায় এনেকৈ প্ৰণাম জনাইছোঁ। তেওঁলোক সদায় ভালে কুশলে থাকক, মানে সদায় আশীৰ্বাদ কৰিছিলোঁ, সদায় এনেকৈ মোকো আগবঢ়াই নিয়াত সহায় কৰে, যেনেকৈ আমাক মানে উৎসাহ যোগাইছিলে, তেনেকৈ মানে এতিয়াও যেন সকলোৱে মৰম দিয়ে। মোৰ এই ইউটিউব চেনেলটো খুলিছোঁ, লাহে লাহে সকলো ফ্ৰেণ্ডে মৰম দিলে তেনেকৈয়ে আগবাঢ়ি যাব পাৰিম। ভাল লাগিব এনেকৈ, মানে জীয়াই থকা দিনকেইটাত এনেকৈয়ে হাঁহি ধেমালিয়ে পাৰ কৰিব বিচাৰোঁ। আমাৰ 9 তাৰিখে পজিটিভ ওলালত, তাৰপিছত সেইকেইদিন থাকি বাৰ্থডে 12 তাৰিখে আমি মেডিকেলতে পাতিছোঁ, মোৰ ল'ৰাৰ বাৰ্থডে। সেই বাৰ্থডে দিনাখনি মানে সকলোৱে কেক দিছে। আমি মেডিকেলত থাকোঁতেই ল'ৰাৰ বাৰ্থডে 12 জুলাইত আছিলে 2020ত। সেইদিনা প্ৰত্যেক বছৰে ল'ৰাৰ বাৰ্থডেত আমি নামঘৰলৈ যাওঁ, কিন্তু নামঘৰলৈ যোৱা বাদেই দিয়ক, একেলগে পৰিয়ালটো থাকিব নোৱাৰিলোঁ। আৰু তেতিয়া আমাক মানে মোৰ ল'ৰাৰ লগৰ শ্ৰেয়াশ্ৰী আৰু মানৱ গোহাঁই ছাৰৰ ল'ৰা ছোৱালী, তেওঁ শ্ৰেয়াশ্ৰী আৰু নীল দাদা বুলি কয়। শ্ৰেয়াশ্ৰী হৈছে মোৰ ল'ৰাৰ লগৰ, আৰু শ্ৰেয়াশ্ৰী ককাইক নীল দাদা। সেই টিকলো দুটালেও মোৰ পৰা মানে বহুত মৰম, মানে সদায় আশীৰ্বাদ থাকিব। আৰু তাহাঁতি আমাক কাৰ্ড বনাই পঠিয়াইছে, তাৰপিছত চকলেট দিছে, কিবা কিবি খোৱা বস্তু দিছে, কিবা কিবি কেণ্ডেল চেণ্ডেল পাহৰি গৈছে থাকিবলৈ, ক'ৰবাত কিবা এটা টিচু পেপাৰে হওক, কিবা এটা খাবলৈ, কেকবিলাকনো ক'ত খাম, কি কথা, মেচলৈকে আয়োজন কৰিছে তেওঁলোকে। আৰু চুপাৰিনটেণ্ডেণ্ট পূৰ্ণিমা বাইদেউৰ সৈতে মানে গোটেই মেডিকেল ষ্টাফৰ পৰা তেওঁলোকে এটা কেক দিছিলে, আৰু DC মেমৰ ফালৰ পৰাও এটা কেক দিছিলে। তেওঁলোকক তেতিয়া ধন্যবাদটো দিব নোৱাৰিলোঁ, কোনোদিনাখনেই দিব নোৱাৰিলোঁ। আজি যদি মোৰ এই ভিডিঅ'টো কোনোবাই চাই, কেতিয়াবা তেওঁলোকে দেখে, নিশ্চয় তেওঁলোকক এতিয়া ধন্যবাদ জনাইছোঁ। কিন্তু কোনো ধন্যবাদ মানে আপোনালোকক কোৱাৰ কোনো ভাষাই নাই। এই মেডিকেলৰ ষ্টাফে কেক দিবলৈ পঠাইছিলে, তেতিয়া অনিমেষ দেৱনাথ এজন ডক্টৰ আহিছিলে। তেওঁ ভাল, তেওঁ কৈছে আমাৰ লগত চেলফি উঠি গৈছে ল'ৰাৰ লগত, ভালকৈ বাৰ্থডে উইচ কৰি গৈছে। আৰু সি ফূৰ্তিত পালে, সি মানে কোনো অনুভৱ নকৰিলে, সি মেডিকেলতে আছোঁ নে ঘৰতে আছোঁ, সি মুঠতে কেক কাটিবলৈ পাইছে, তাৰ খুব ফূৰ্তি। আৰু বেলুনো ফুলাই দিলোঁ, সি বেলুন ফুটাবলৈ পালে, কিমান ফূৰ্তি লাগিছে তাৰ। তাৰপিছত পিছে মোৰ কষ্ট হ'ল সেইকেইদিনত, তাক খুব নামিবলৈ নিদিলোঁ। মানে বাথৰুম যাওঁতেও কি কৰিলোঁ, ডেটল পানী বা চাৰ্ফ টাৰ্ফ দি হ'লেও প্ৰথম তাক মানে গা ধুৱাবলৈ বা লেট্ৰিন কৰাবলৈ নিলে তেনেকৈ লৈ যাওঁ, লৈ গৈ তেনেকৈ আহোঁ, আকৌ দাঙি আনোঁ, গা ধুৱাওঁ, আকৌ তাক তলত নামিবলৈ নিদিওঁ। প্ৰস্ৰাৱ কৰিবলৈও বটল এটা দি দিছিলোঁ, সেই বটলটোতে কৰাওঁ। আপোনালোকক সেই ভিডিঅ'খিনি দিম, আপোনালোকে চাব। আৰু সেই তেনেকৈয়ে মই তাক সেই দিনকেইটা হেৰি কৰিছিলোঁ, দিনকেইটা সেইভাগে ৰাখিছিলোঁ। আৰু বিশেষকৈ মানে কি হ'ল, কথা বতৰাবোৰ কওঁতে অকণমান হ'লেও পুৰণি হ'ল, মনত মানে এটা আহিছে গৈছে, তেনেকৈ কৈ আছোঁ, যিটো মনত পৰিছে সেইটোকে। ভুলো হ'ব পাৰে মাজে মাজে কথা কওঁতে কিছুমান।
ক্ষমা কৰি দিব। আৰু বিশেষকৈ ইমান টিকলি মানে মানৱ গোহাঁই ছাৰৰ ল'ৰা ছোৱালী দুয়োটাইও ইমান মৰম সেনান দিছিলে। আগদিনাখনি কাৰ্ড বনাই থৈছে ফ্ৰেণ্ডৰ কাৰণে। ডাঙৰ হ'লেও কেতিয়াবা এতিয়া মানে বেলেগত তাহাঁতিও বেলেগ স্কুলত পঢ়ে যদিও মোৰ ল'ৰায়ো পঢ়ে যদিও পাছলৈকে ফ্ৰেণ্ডশ্বিপটো সদায় থাকিব। মোৰ যিবিলাক মনত আছে মনৰ কথাবিলাক ব্যক্ত কৰিছোঁ। যেতিয়া তাত মেডিকেলত আছিলোঁ যিসকলক কিছুমানৰ নাম ক'বলৈ পাহৰি গৈছোঁ আৰু সেইসকলেও বেয়া নাপাব যেন আপোনালোকৰ নাম পাহৰি গৈছোঁ। হয়, সকলোৱে আমাক সহায় কৰিছিলে। যেনেকৈ মানে আমাক বেছিকৈ মানে ডিপ্ৰেশ্যনত ভোগাব এইটো কাৰণে নোৱাৰিলে, আমাৰ ভাল মানুহ বেছি আছিলে, আমাৰ লগত ছাপোৰ্ট বেছি আছিলে ভাল মানুহৰ। সেইভাৱে দুই এঘৰে একো আমাক মানে লৰাব নোৱাৰে বুলি কিবা এটা কয় নহয়, দুই এঘৰে কি বেয়া মানুহে কি কৰিব পাৰিব যদি ভাল মানুহ সকলোৱে আমাৰ লগত থাকে। তেনেকুৱা হ'ল কথাটো। আৰু পিছে এতিয়া বহুত মানে সেই দিনকেইটালৈ মানে ভাবিলে এনেকুৱা লাগে যেন সেই দিনকেইটাই যেন কিছুমান কথা বতৰাই মানে মোকো আগবঢ়াই যাবলৈ মানে সাহস এটা দিছে। আৰু যেতিয়া আমি ডিচাৰ্জ লৈ আহিছোঁ, আহি পানি ঘৰত সোমালোহি, অলপ দিন থাকিলোঁ, অলপ দিন মানে ভিতৰতে সোমাই থাকিলোঁ। তেতিয়া পাৰ্লাৰ কাম কৰিবলৈ কিছুমানে ভয় কৰে, কৰোণা হোৱা কিজানি আকৌ কৰোণা হৈ যায় তেনেকৈ। তথাপিতো সাহস দিয়া নমিতা ৰায় কোঁৱৰ বুলি এগৰাকী পুলিচৰ আছিলে, তেওঁ কনিষ্টবলৰ। তাই ক'লে কি কাৰণে সোমাই থাকিবা, একো নহয়, আহ মোৰ ঘৰতে আহ, প্ৰথম মোৰ হ'লেই হ'ব হেনো। ইমানেই সাহস দিলে তাই, এতিয়াও সাহস দি থাকে প্ৰত্যেকটো কথাতে। আৰু দুগৰাকীমান আছে, মইনা বা বুলি কয়, তেওঁলোকে মোক প্ৰথম ছাপোৰ্ট দিছে, ওলাই আহ, আগতে যেনেকৈ আছিলে আহি। তাৰপিছত আহি ইঘৰ সিঘৰে প্ৰত্যেকেই মানে মাতিবলৈ ধৰিলে আৰু তাৰপিছত ভয় কাৰো নথকা হ'ল। এইখিনি মানে যিখিনি মোৰ মাজত মানে হৈ গৈছিলে সেইখিনি কথাকে কৈছোঁ, কোনো বিতৰ্কৰ কাৰণে কোৱা নাই। যিসকলে মানে আহিলে তেনেকৈ মই যেতিয়া মানে ইঘৰে সিঘৰে হ'ল, বেছি বহল হ'ল, তেনেকৈ ভাবিলোঁ কাষ্টমাৰ বহুত বেছি হৈ গৈছে। ভাবিলোঁ যেনেকৈ মোক মৰম দিছে তেনেকৈ বোলো পাৰ্লাৰখনকে খোলোঁ, সেইটো মোৰ মনত আহিলে। সেইবাবে এই কৰোণা টাইমতে পাৰ্লাৰখন খুলিলোঁ। ভাগ্য বেয়া, খোলাৰ পাছতে বন্ধ হৈ গ'ল। এতিয়া লাহে লাহে এক দুই আহিছে আৰু কাষ্টমাৰ, কিন্তু মাজতে কৰোণাই বহুতখিনি লছটো কৰিলে বুলিয়ে কৈছোঁ। আৰু হ'লেও আৰু এটা মহামাৰীৰ ৰোগত যিমান যিয়ে নহওক আমি এনেকৈয়ে চলি যাব লাগিব, যুঁজি যাব লাগিব। আৰু যিসকলে মানে বহুত মানে কৰোণা টাইমত ঘৃণা কৰিছিলে, সেইসকলকো কোনো বেয়া পাই নাথাকোঁ। কাৰণ কি তেওঁলোকে কিছুমান কথা মানে তেওঁলোকৰ কথা কাণ্ডৰ পৰাই আজি মই কিছুমান মানে কামত আগবাঢ়ি যাব পাৰিছোঁ। লাহে লাহে আপোনালোকে গম পাব কেনেকুৱা কাম কৰিম। অকল পাৰ্লাৰ কামেই নহয়, আপোনালোকক পাছত জনাম কি কামতনো মই আকৌ হেৰি কৰিম যাম। এতিয়া কৈ দিলে আৰু কথাষাৰ জনাই দিলে কেনেকৈ হ'ব, পাছত সেইখিনি যেতিয়া কৰিম তেতিয়া দেখাম। আৰু বিশেষকৈ আৰু যিসকলে মৰম দিলে সকলোৱে, সেইখিনিলেতো কথাই নাই, সেইখিনিৰ মানে সদায় হৃদয়ত থাকিব। মানে সদায় তেওঁলোকক যি কাৰণতে আমাক যেনেকৈ সহায় কৰিছিলে, যদি তেওঁলোকৰ কেতিয়াবা কিবা প্ৰয়োজন হয়, মানে আমাৰ সৰু মানুহৰ পৰানো কি প্ৰয়োজন হ'ব, তথাপিতো আৰু তেওঁলোকৰ কেতিয়াবা কিবা প্ৰয়োজন হ'ব, কিবা এটা বিপদত বিচাৰিব, নিশ্চয় তেওঁলোকক সহায় কৰিম। মোৰ ল'ৰাৰ বাৰ্থডে যোৰহাট GMCHত পতা হৈছিল, তাৰে এতিয়া ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব। আমাৰ 2020ত যিটো কৰোণা হৈছিলে সেইটো টাইমত অলপ মানে বেয়া আছিলে, কিন্তু এইবাৰ 21ত মানুহবিলাকৰ কৰোণা হ'লতো হোম কোৱাৰেণ্টাইন হ'বলৈ ঘৰে ঘৰে দিছে। সেইটো বাবে সকলো পৰিয়াল একেলগতে থাকিবলৈ পাইছে। যেনেকৈয়ে নহওক, লাগিলে এক্সট্ৰা ৰুমত থাকিলেও একেলগ হৈ থাকিব পাৰিছে, সেইটোৱে বহুত ভাল কথা। আৰু তাত আমি থকা সময়ছোৱা কেনেকৈনো কটালোঁ তাৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। Happy birthday to you, happy birthday to you, dear Obhikyan, happy birthday to you. Kata? Mana bu uthai diyo mga taniba.
খুলিবলৈ নাই বইলা নষ্ট হ'ব সেইকাৰণে কেক খাবলৈ মন গৈছিল আছে নেকি যিসকলে ইমান মৰম দিলে তেনেকৈ যেন মোৰ এই ইউটিউব চেনেলটোতো সকলোৱে মৰম দিয়ক মই আগবাঢ়ি যাব পাৰোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব কাৰণ যদি কিবা ভুলো হয় কিবা এটা লাগিছিলে কিবা এটা থাকিছিলে ডাইৰেক্ট কমেণ্ট কৰিব মই বেয়া নাপাওঁ আমুকটো হ'লে হ'ব আৰু এনেকৈহে কৰিবা তেনেকৈহে কৰিবা তেতিয়া মানে কৰিবলৈ ভালো পাম হয় বা এইটো ভুল হৈছে এইটো মই শুদ্ধ কৰিম আৰু যেতিয়া আমি ৰিচাৰ্জ লৈ আহিছোঁ আহি পানি ঘৰত সোমালোহি অলপ দিন থাকিলোঁ অলপ দিন মানে ভিতৰতে সোমাই থাকিলোঁ তেতিয়া পাৰ্লাৰ কাম কৰিবলৈ কিছুমানে ভয় কৰে কৰোণা হোৱা কিজানি আকৌ কৰোণা হৈ যায় তেনেকৈ তথাপিতো সাহস দিয়া নমিতা ৰায় কোঁৱৰ বুলি এগৰাকী পুলিচৰ আছিলে তেওঁ কনিষ্টবলৰ তাই ক'লে কি কাৰণে সোমাই থাকিবা একো নহয় আহ মোৰ ঘৰতে আহ প্ৰথম মোৰ হ'লেই হ'ব হেনো ইমানেই সাহস দিলে তাই এতিয়াও সাহস দি থাকে প্ৰত্যেকটো কথাতে আৰু দুগৰাকীমান আছে মইনা বা বুলি কয় সেই তেওঁলোকে মোক প্ৰথম ছাপোৰ্ট দিছে ওলাই আহ আগতে যেনেকৈ আছিলে আহি তাৰপিছত আহি ইঘৰ সিঘৰে প্ৰত্যেকে মানে মাতিবলৈ ধৰিলে আৰু তাৰপিছত ভয় কাৰো নথকা হ'ল এইখিনি মানে যিখিনি মোৰ মাজত মানে হৈ গৈছিলে সেইখিনি কথাকে কৈছোঁ কোনো বিতৰ্কৰ কাৰণে কোৱা নাই যিসকলে মানে আহিলে তেনেকৈ মই যেতিয়া মানে ইঘৰে সিঘৰে হ'ল বেছি বহল হ'ল তেনেকৈ ভাবিলোঁ কাষ্টমাৰ বহুত বেছি হৈ গৈছে ভাবিলোঁ তেনেকৈ যেনেকৈ মোক মৰম দিছে তেনেকৈ বোলো পাৰ্লাৰখনকে খোলোঁ সেইটো মোৰ মনত আহিলে সেইবাবে এই কৰোণা টাইমতে পাৰ্লাৰখন খুলিলোঁ ভাগ্য বেয়া খোলাৰ পাছতে বন্ধ হৈ গ'ল এতিয়া লাহে লাহে 1-2 আহিছে আৰু কাষ্টমাৰ কিন্তু মাজতে কৰোণাই বহুতখিনি লছটো কৰিলে বুলিয়ে কৈছোঁ আৰু হ'লেও আৰু এটা মহামাৰীৰ ৰোগত যিমান যিয়ে নহওক আমি এনেকৈয়ে চলি যাব লাগিব যুঁজি যাব লাগিব মোৰ যিবিলাক মনত আছে মনৰ কথাবিলাক ব্যক্ত কৰিছোঁ যেতিয়া তাত মেডিকেলত আছিলোঁ যিসকলক কিছুমানৰ নাম ক'বলৈ পাহৰি গৈছোঁ আৰু সেইসকলেও বেয়া নাপাব যেন আপোনালোকৰ নাম পাহৰি গৈছোঁ হয় সকলোৱে আমাক সহায় কৰিছিলে যেনেকৈ মানে আমাক বেছিকৈ মানে ডিপ্ৰেশ্যনত ভোগাব এইটো কাৰণে নোৱাৰিলে আমাৰ ভাল মানুহ বেছি আছিলে আমাৰ লগত ছাপোৰ্ট বেছি আছিলে ভাল মানুহৰ সেইভাৱে 2-1ঘৰে একো আমাক মানে লৰাব নোৱাৰে বুলি কিবা এটা কয় নহয় 2-1ঘৰে কি বেয়া মানুহে কি কৰিব পাৰিব যদি ভাল মানুহ সকলোৱে আমাৰ লগত থাকে তেনেকুৱা হ'ল কথাটো আৰু পিছে এতিয়া বহুত মানে সেই দিনকেইটালৈ মানে ভাবিলে এনেকুৱা লাগে যেন সেই দিনকেইটাই যেন কিছুমান কথা বতাই মানে মোকো আগবঢ়াই যাবলৈ মানে সাহস এটা দিছে আৰু যিসকল নতুন হয় সেইসকলে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব অল কৰি দিব বেল আইকনটো তেতিয়া নতুন নতুন যিবিলাক ভিডিঅ' বনাই থাকোঁ আপোনালোকে নিশ্চয় চাব পাৰিব ধন্যবাদ